কৃষ্ণ জয় গুৰু শংকৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই উপস্থিত আছোঁ 48 সংখ্যক চৰাইদেউ জিলা শাখাৰ অধিৱেশনত আৰু আজিৰ পৰা এই অধিৱেশন আৰম্ভ হৈছে আৰু আপোনালোকক অধিৱেশনৰ কিছু অংশ দেখুৱাবলৈ যত্ন কৰিম। আপোনালোকে চাই থাকিব আৰু আমি ব্যস্ত হৈ আছোঁ এইফালে চাহ দিয়াত। 46 সংখ্যক চৰাইদেউ জিলা আৰু 48 সংখ্যক বৰহাট আঞ্চলিক শাখাৰ বাৰ্ষিক অধিৱেশন ভাগি এইদৰে উলহ মালহেৰে আজি উদযাপন কৰিবলৈ লোৱা হৈছে আৰু এইফালে পতাকা উত্তোলনৰ ঠাইডোখৰ। সম্পাদৰ দায়িত্ব আসন গ্ৰহণ কৰি এই অনুষ্ঠান সুন্দৰৰূপে সুচাৰুৰূপে পৰিচালনা কৰি গৈছে। গতিকে কৃষ্ণ কৃষ্ণ হৰি বৰা অনুষ্ঠান আমি পিছৰ কাৰ্যসূচী চলাই দিবৰ কাৰণে নৈখন সৃষ্টি হৈছে, নিজৰা সৃষ্টি হৈছে আৰু সেই নিজৰাই অমৃত বিলাই অসমৰ লগতে গোটেই পৃথিৱীতে গোটেই ভাৰতবৰ্ষতে নদী ভকতৰ মাজত হয়। সেই ভকতৰ মাজলৈ ভগৱন্ত নিজে আহে। ভগৱন্তৰ প্ৰতি প্ৰেম ভাৱ জাগিব, প্ৰেম ভাৱ জগাৰ লগে লগে তেওঁলোকৰ মন কৃষ্ণময় হৈ পৰিব। ভগৱন্তই কৈছিলে যে মই আইসকলৰ তাত সত্য শক্তি ৰূপে থাকোঁ। সত্য শক্তিৰ অৰ্থ হৈছে সাতটা শক্তি ৰূপে থাকে। এটা নহয়, দুটা নহয়, তিনি নহয়, চাৰি নহয়, সাতটা শক্তি ৰূপে থাকোঁ। তেতিয়াহ'লে আমি চাওকচোন আমাৰ গাঁও সমষ্টৰ তুলনাত আমি আইসকল কিমান শক্তি। আৰু এইফালে মূল মঞ্চত অনুষ্ঠিত হ'বলৈ লৈছে দিহানাম আৰু বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান। এইফালে স্মৃতি গ্ৰন্থ উন্মোচন কৰা হৈছে কল্পতৰু। গতিকে এইখন মোৰ একেবাৰে নিজৰ ঘৰৰ আঞ্চলিক শাখা, বৰহাট আঞ্চলিক শাখা। এই আঞ্চলিক শাখাৰ যি যুৱ প্ৰজন্ম আছে সেই যুৱ প্ৰজন্মসকল উদ্ভাসিত হৈ উঠক, কাৰণ আৰম্ভণিতেই আমি Oh
আজিৰ অধিৱেশনৰ কিছু অংশ দেখুৱাবলৈ যত্ন কৰিলোঁ আৰু অনেকখিনি ভুল ক্ৰুটি হ'ব পাৰে, মাৰ্জনা কৰে যেন কৃষ্ণ।